প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰে আগৰটো ভিডিঅ'ত আমি সাহিত্যিক সমলৰ জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম আদিৰ কেতবোৰ সাহিত্যিক সমলৰ বিষয়ে আলোচনা কৰিছোঁ। আজি মূলতঃ আমি সংগম সাহিত্য আৰু আন কেতবোৰ সাহিত্যিক সমলৰ কথা আলোচনা কৰিম। সংগম সাহিত্য বা সংগম লিটাৰেচাৰ লগতে কেতবোৰ তামিল ৱৰ্ক বা তামিল সাহিত্য। সংগম লিটাৰেচাৰ বুলিলে বা সংগম সাহিত্য বুলিলে আমি সাধাৰণতে এক সাহিত্যৰ এটা গোটক বুজো, এ গ্ৰুপ অফ টেক্সট, কেইবাখনো বা কেইবাটাও সাহিত্য কৰ্মৰ এটা গোট বা গ্ৰুপক একেলগে সংগম সাহিত্য বুলি কোৱা হয়। এই সংগম সাহিত্যৰ ভিতৰত যিখিনি সাহিত্য পৰে মূলতঃ সেইখিনিৰ ভিতৰত হ'ল দ্য 8 কালেকশ্যনৰ মানে অষ্টম সংগ্ৰহৰ যিটো ইট্টু টোকাই বুলি কোৱা হয়, সেই ইট্টু টোকাই প্ৰায় 6টা অংশই সংগম সাহিত্যৰ অংশ। ঠিক তেনেকৈ দ্য 10 songs সংগীত সম্পৰ্কীয় এটা সংগ্ৰহ, তাৰে 10টা সংগ্ৰহৰ 9টাই হ'ল সংগম সাহিত্যৰ অন্তৰ্গত। তাৰোপৰি তোলাক্কাপ্ৰিয়াম নামৰ এখন গ্ৰামাৰ বা ব্যাকৰণৰ কিতাপ বা ব্যাকৰণ গ্ৰন্থ, এইখনো সংগম সাহিত্যৰ অন্তৰ্গত। ইয়াৰোপৰি আন কেতবোৰ তামিল সাহিত্যৰ ভিতৰত মূলতঃ আলভাৰ্ছ আৰু নয়নাৰ সকলৰ যিবিলাক কবিতা আমি ইতিমধ্যে HS ছেকেণ্ড ইয়েৰৰ হিষ্ট্ৰীত পঢ়িছোঁ। আলভাৰ্ছসকল হ'ল বিষ্ণুৰ উপাসক লোক আৰু নয়নাৰসকল হ'ল শিৱৰ উপাসক। ভক্তি মুভমেণ্টৰ সময়ত আমি এই লোকসকলৰ কথা পঢ়িছোঁ। আলভাৰ্ছ আৰু নয়নাৰসকলে নিজৰ ঈশ্বৰক উপাসনা কৰাৰ কাৰণে, ক্ৰমে বিষ্ণু আৰু শিৱক উপাসনা কৰাৰ কাৰণে কেতবোৰ কবিতা ৰচনা কৰিছিল বা কেতবোৰ ভক্তিমূলক গীত ৰচনা কৰিছিল। সেই কবিতা বা ভক্তিমূলক গীতবোৰক পিছত একোটাকৈ সংগ্ৰহ কৰি প্ৰকাশ কৰা হৈছে আৰু সেই সংগ্ৰহ দুটা হ'ল ক্ৰমে আলভাৰ্ছসকলৰ সংগ্ৰহটোৰ নাম হ'ল নালায়াৰা দিব্য প্ৰবন্ধম। নালায়াৰা দিব্য প্ৰবন্ধম এই সংগ্ৰহটো কৰিছিল নাথু মুনি নামৰ এগৰাকী লোকে। ঠিক তেনেকৈ নয়নাৰসকলৰ সংগ্ৰহৰ নাম হ'ল তিৰুমুৰাই আৰু এই সংগ্ৰহটো কৰিছিল নাম্বি আণ্ডাৰ নাম্বি নামৰ এগৰাকী লোকে। ইয়াৰোপৰি আৰু কেতবোৰ তামিল কবিতা মূলতঃ আকাম আৰু পুৰম দুটা ভাগত ভাগ কৰা হয়। আকাম কবিতাসমূহ মূলতঃ মানে প্ৰেম বিষয়ক কবিতা আৰু পুৰম কবিতাসমূহ যুদ্ধ বিগ্ৰহ আদি বিষয় সন্নিৱিষ্ট কবিতা। তাৰোপৰি দুখনকৈ তামিল মহাকাব্যৰ কথা কোৱা হয়। সেই দুখন তামিল মহাকাব্য ক্ৰমে হ'ল চিৰাপ্পদিকৰম আৰু মণিমেকেলাই। চিৰাপ্পদিকৰম আৰু মণিমেকেলাই। সংস্কৃতত যেনেকৈ আমি ৰামায়ণ মহাভাৰত মহাকাব্য বুলি কওঁ, সংস্কৃত ভাষাত ৰচিত মহাকাব্য, ঠিক তেনেকৈ তামিল ভাষাত ৰচিত দুখনকৈ মহাকাব্য হ'ল চিৰাপ্পদিকৰম আৰু মণিমেকালাই। তাৰোপৰি আৰু এখন অন্যতম গ্ৰন্থ তিৰুক্কুৰাল। তিৰুক্কুৰাল নামৰ আৰু এখন গ্ৰন্থ আছে। এই গ্ৰন্থখনৰ লেখক তিৰুভাল্লুভাৰ। প্ৰনাউন্সিয়েশ্যনত অলপ খেলি মেলি হ'ব পাৰে। ত' এই কিতাপখনত মূলতঃ নীতি মানে পলিটি, প্ৰেম ইত্যাদি বিভিন্ন ধৰণৰ টপিক বা বিষয় আলোচনা কৰা হৈছে। তাৰপিছত আমি কানাড়া ভাষাত ৰচিত আৰু তেলেগু ভাষাত ৰচিত দুই এখন কিতাপৰ কথা মানে ঠাউকতে উনুকিয়াই যাম। এখন হ'ল কবিৰাজ মাৰ্গ, দ্য ৰয়েল ৰড অফ দ্য পয়েটছ। এখন কানাড়া ভাষাত ৰচিত আটাইতকৈ পুৰণি সাহিত্যৰ কিতাপ, যিখন আমি এতিয়া পাওঁ, ছাৰ্ভাইভিং লিটাৰেচাৰ, পুৰণি ছাৰ্ভাইভিং লিটাৰেচাৰ যিখন এতিয়া পোৱা যায়। ঠিক তেনেকৈ ত্ৰিশস্তি লক্ষণ মহাপুৰাণ। ত্ৰিশস্তি লক্ষণ মহাপুৰাণ বুলি আন এখন গ্ৰন্থ, চাবুন্দা ৰায় বুলি এগৰাকী তেওঁ জেনেৰেলো আছিলে, মিনিষ্টাৰো আছিলে, সেনাপতি আছিলে, তেওঁ ৰচনা কৰিছিল। ইয়াত জৈন ধৰ্মৰ লগত জড়িত কেতবোৰ আমাৰ সন্ত বা জৈন তীৰ্থংকৰ বুলি কয়, তীৰ্থংকৰসকলৰ বিষয়ে লিখা আছে। ঠিক তেনেকৈ আদি পুৰাণ নামৰ এখন গ্ৰন্থ, এইখনো জৈন সাহিত্যৰ লগত জড়িত, পম্পাই এইখন লিখিছিলে। ৰামচন্দ্ৰ চৰিত পুৰাণ বাই নাগচন্দ্ৰ বা অভিনৱ পম্পা, এই গ্ৰন্থখনো এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। ইয়াত মূলতঃ ৰামায়ণৰ কথাখিনি কিছু আছে, জৈন ভাৰ্চন এটা। ঠিক তেনেকৈ আন এখন গ্ৰন্থ লীলাৱতী। লীলাৱতী গ্ৰন্থখনো এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এইখনৰ লেখক নেমিনাথ। ইয়াৰ পিছত আৰু কেতবোৰ গ্ৰন্থ আছে, যিবিলাক গ্ৰন্থ আমি কোনো এটা ভাগত ভাগ কৰাটো অনুচিত। সেই গ্ৰন্থবিলাকো গুৰুত্বপূৰ্ণ, যেনেকৈ অশ্বঘোষ নামৰ এগৰাকী লেখকে কেইবাখনো কিতাপ লিখিছিল।
বুদ্ধচৰিত এখন, এইখনক মহাকাব্য বুলি বৰ্ণনা কৰা হৈছিল। তাৰপিছত চৰিপুত্ৰ প্ৰকাৰণ বুলি এখন কিতাপ আৰু সৌন্দৰানন্দ এই দুখন কিতাপ বুদ্ধচৰিতৰ লগতে অশ্বঘোষই লিখিছিল। ভাষা নামৰ এগৰাকী লেখক, তেওঁ পঞ্চৰত্ন, দ্ৰুতবাক্য, বালচৰিত, স্বপ্ন বাসৱদত্ত এনেকুৱা ধৰণৰ এনে নামৰ কেতবোৰ গ্ৰন্থ ৰচনা কৰিছিল। একদম ডিটেইলছত মই যোৱা নাই, সদ্যহতে উল্লেখ কৰি গৈছোঁ। ইমান ডিটেইলছত গ'লে আমাৰ গোটেই বিষয়টো বহুত বেছি দীঘলীয়া হৈ যাব। ছাত্ৰ ছাত্ৰীসকলে যিহেতুকে ফাৰ্ষ্ট ছেমিষ্টাৰত আংশিকভাৱে কিছু কথা জানিব লাগিব, সেইকাৰণে মই এইখিনি উল্লেখ কৰি থৈছোঁ। কালিদাসৰ কথা আমি পঢ়িব লাগিব। কালিদাসৰ নাটকৰ কথা, অভিজ্ঞানম শকুন্তলম, মালবিকাগ্নিমিত্ৰ, ঠিক তেনেকৈ কবিতা, ৰঘুবংশ, কুমাৰসম্ভৱ, মেঘদূত ইত্যাদি ইত্যাদি তেওঁ ৰচনা কৰিছিলে। এইবিলাকো আমাৰ সাহিত্যৰ লগত জড়িত, প্ৰাচীন সাহিত্যৰ লগত জড়িত গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু ইতিহাসৰ কেতবোৰ সমল হিচাপে, ইতিহাসৰ কেতবোৰ ঘটনাক্ৰমৰ বিষয়ে এই গ্ৰন্থবিলাকে আমাক উনুকুৱাই যাব পাৰে, ইংগিত দিব পাৰে, বা ঘটনাৰ কিছুমানৰ বৰ্ণনাও আমি আংশিকভাৱে ক'ৰবাত পাব পাৰোঁ। তাৰপিছত আৰু কেতবোৰ যেনে বিশাখা দত্তৰ মুদ্ৰ ৰাক্ষস, এইখন এখন গুৰুত্বপূৰ্ণ, আৰু দেৱী চন্দ্ৰগুপ্ত এইখন বিশাখা দত্তৰে ৰচনা। পাণিনিৰ অষ্টাধ্যায়ী, পতঞ্জলিৰ মহাভাষ্য, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, আৰ্যভট্টৰ আৰ্যভটীয়া, বাৰহমিহিৰৰ বৃহৎ সংহিতা, বাণভট্টৰ হৰ্ষচৰিত, আৰু বহুত কিতাপ আছে। এইকেইখন বেছিকৈ প্ৰয়োগ হৈ থকা, বেছিকৈ প্ৰচলিত নাম এইকেইটা, সেইকাৰণে মই উল্লেখ কৰিছোঁ। আমি পৰৱৰ্তী সময়ত অৰ্থশাস্ত্ৰৰ বিষয়ে ডিটেইলছত পঢ়িব লাগিব। তাৰপিছত ঠাউকতে বিদেশী লেখক কিছুমানৰ আমি টোকাৰ কথা উল্লেখ কৰিব লাগিব। ভাৰতবৰ্ষত সেইখিনি সময়ত বাহিৰৰ পৰা কেতবোৰ লোক আহিছিল, বিভিন্ন কাৰণত আহিছিল। তেওঁলোকে কেতবোৰ গ্ৰন্থ লিখি থৈ গৈছে, যেনে ইণ্ডিকা, মেগাস্থেনিছৰ ইণ্ডিকা, এইখন এখন বিখ্যাত কিতাপ। তাৰপিছত পেৰিপ্লাছ অৱ দ্য আৰিথ্ৰিয়ান চি, এইখন এখন অন্যতম কিতাপ। ইয়াৰ লেখকৰ নাম জনা নাযায়। তাহকিকি হিন্দ আল বিৰুনি, এইখন গ্ৰন্থৰ কথা আমি HS ছেকেণ্ড ইয়েৰত পাইছোঁ। শ্বাহনামা ফিৰদৌছী নামৰ এগৰাকী লেখকৰ শ্বাহনামা এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। তাৰপিছত গুলিস্তান, এটা কবিতাৰ কিতাপ, ছাদি নামৰ এগৰাকী কবিয়ে ৰচনা কৰা। তাৰপিছত হিউৱেন চাঙৰ CUকি, আমি হিউৱেন চাঙৰ কথা বাৰে বাৰে বিভিন্ন সময়ত পাম। প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত ইণ্ডিকাৰ কথাও পাম। ইণ্ডিকাত কি আছে, CUকিত কি আছে, এই বিষয়ে আমি পৰৱৰ্তী সময়ত বেছি ভালকৈ আলোচনা কৰিম। গতিকে সাহিত্যিক সমলৰ এই ভিডিঅ'ৰ ছিৰিজটো মই আজি ইমানতে শেষ কৰিছোঁ। সাহিত্যিক সমলখিনি কিয় গুৰুত্বপূৰ্ণ মাজে মাজে বিভিন্ন সময়ত কৈ গৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'কেইটা চাই তেওঁলোকে সেই কথাখিনি অনুধাৱন কৰিব। চ' থেংক ইউ।